অচিন ৰোগত আক্ৰান্ত হৈছে কৰিশ্মা নাথ। নমস্কাৰ, মই নয়ন কলিতা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে ভিডিঅ'টো শেষলৈকে নচকাই কোনো যে মন্তব্য নবঢ়ায়। কৰিশ্মা নাথ আমাৰ দৰঙৰ এগৰাকী ছোৱালী, আমাৰ ভণ্টিৰ নিচিনা হয় তাই। বৰ্তমান তাই প্ৰায় 1-1.5 মাহ ধৰি অসমত খুব ভাইৰেল, কিন্তু তাই বৰ্তমান এটা বিশেষ ৰোগত আক্ৰান্ত হৈছে। কিছুদিন আগত মই তাইৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টো মই মন্তব্য কৰিছিলোঁ যে তাই এনেকুৱা এটা ৰোগত আক্ৰান্ত হ'ব বুলি। কিন্তু মোক বহুতে সেই ভিডিঅ'টোত মোক বেয়া বেয়া কমেণ্ট দিছিল, কিন্তু মই যিটো মন্তব্য কৰিছিলোঁ আজি সেইটোৱেই হ'ল। মই আগতে কৈছিলোঁ যে হঠাৎ অহা জনপ্ৰিয় এটা মানুহক পাগল কৰি তোলে, মানুহক অহংকাৰী কৰি তোলে, যোনে এই বস্তুটো হজম কৰিব নোৱাৰে। কৰিশ্মা নাথৰো আজি সেই একে দশা হ'ল। তাই আজি মাজুলীৰ এখন অনুষ্ঠানত নাম পৰিৱেশন কৰিবলৈ গৈছিল আৰু নাম পৰিৱেশন কৰিবলৈ গৈ আমাৰ অসমীয়া অতিকৈ মৰমৰ চেনেহৰ অসমীয়া স্বাভিমান গামোচাখন তাই ভৰিৰে ৰঠিয়ালে। প্ৰথমতে ভিডিঅ' ক্লিপটো চাই লওক। কি ক'ম আৰু তোক, দৰঙৰে ছোৱালী বুলি নিজৰ ভনী বুলি তোক লৈ গৌৰৱ কৰিছিলোঁ, কিন্তু তই বহুত ওপৰত উঠি গলি। মানে তোৰ অহংকাৰ যিটো লেভেল নহয়, অহংকাৰৰ লেভেলটো পুৰা চেৰাই গলি। তই ইমান ডাঙৰ মানুহ হলি নে যে গামোচাখন তোতকৈ সৰু হ'ল, তই গামোচাখন ভৰিৰে গছকিব পৰা হলি। আৰু তই এটা বিশেষ ভুলৰ কাৰণে যে আকাশৰ পৰা তাত খহি পৰিলি, আৰু তোৰ সেই বিশেষ ভুলটো হ'ল তই নিজৰ ভুলটো কেতিয়াও স্বীকাৰ নকৰা বা নিজৰ ভুলটো কেতিয়াও মানি নোলোৱা। আৰু এইটোৱে হ'ল তোৰ আটাইতকৈ ডাঙৰ বেমাৰ, আৰু এই বেমাৰটোৰ কোনো চিকিৎসা নাই। তই যদি নিজকে সংশোধন নকৰ তাৰ বাহিৰে বেলেগ কোনো উপায় নাই। আৰু ৰাইজ চাওক, এই ঘটনাটো ঘটি যোৱাৰ প্ৰায় 6-7 ঘণ্টা পিছত তাই এটা স্পষ্টীকৰণ দিছে। কিন্তু তাই এগৰাকী সৰু ছোৱালী হিচাপে তাই ক্ষমা বিচাৰিব লাগিছে মানুহৰ আগত ভুল হোৱা বুলি, কিন্তু তাকে নকৰিলে বিভিন্ন ধৰণৰ যুক্তি দেখাব আহিলে। আৰে তোৰ ক্ষমা খুজিলে কি লজ হয়? আমাৰ অসমীয়া যিমান স্বাৰ্থপৰ নহয়, তই ক্ষমা খুজিলে মাফ কৰি দিলে হয়, কিন্তু তাৰে সলনি তই বিভিন্ন ধৰণৰ যুক্তি দেখাব আহিলি। তই আজি অসমৰ ৰাণু মণ্ডলত পৰিণত হলি। ইমান অহংকাৰ ভাল নহয়। ভগৱানে তোক বহুত দিছিল, কিন্তু এইখিনি ধৰি ৰাখিব নোৱাৰিলি। এটা কথা মনত ৰাখিব লাগে, ৰাইজে যেনেকৈ উঠাবও পাৰে, ৰাইজে তেনেকৈ নমাবও পাৰে। গতিকে নিজে অলপ সৰু হৈ চলিব লাগে, নিজকে ডাঙৰ বুলি ভাবিব নালাগে। আৰু এটা কথা মই বুজি পোৱা নাই, আৰু কৰিশ্মা এই ঘটনাটো কৰাৰ পিছতো কিছু মানুহে তাক ছাপোৰ্ট কৰি আছে। তাইক ছাপোৰ্ট কৰিব লাগে, ছাপোৰ্ট কৰিব নালাগে বুলি কোৱা নাই, কিন্তু যিটো বেয়াটোত ছাপোৰ্ট কৰিব নালাগে। মই বহুত ভিডিঅ'ত দেখিছোঁ কিছুমান মানুহে তাইক ছাপোৰ্ট কৰি আছে। হয়তো মোকো এই ভিডিঅ' কমেণ্টত কিছুমানে মোক গালি পাৰিব, গতিকে তেওঁলোকক মই একো নকওঁ। আপোনালোকক নমস্কাৰ, আপোনালোকে পেপে শুনক গৈ। আৰু ভিডিঅ'টো আজি ইমানেই আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। এতিয়ালৈ বিদায় লৈছোঁ। জয় আই অসম।